চলিছে গুৱাহাটীৰ মিনি ISB 12 কোটি টকীয়া মিনি ISBটিৰ কিমান সুবিধা পাইছে যাত্ৰী 2025 নৱবৰ্ষৰ প্ৰথম দিনটোতে দূৰণিবতীয়া যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল খানাপাৰাৰ এয়া অত্যাধুনিক মিনি ISB আশা কৰা হৈছিল প্ৰখৰ ৰ'দ ধাৰাসাৰ বৰষুণত যাত্ৰীসকলে লাভ কৰিব সুবিধা কিন্তু বাস্তৱ ছবিখন অতি আন্তঃজিলা যাত্ৰাৰ বাছ নুসুমাই মিনি ISB উজলি নামনিৰ বাছ নৰয় মিনি ISB যাৰ ফলত ৰ'দে বৰষুণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বুন্দাপৰ দিবলগীয়া হৈছে বাছ যাত্ৰীয়ে আমি এনফোৰ্সমেন্ট দ্বিতীয় কৈ তেওঁৰ মানুহ ইয়াত ৰাখি তেওঁলোকেহে মানুহক ইয়াত সোমাবলৈ দিয়ে তেতিয়া সোমায় ভয়তে মানুহ মানে এই গাড়ীবিলাকৰ কি ইন্টেনশন নাজানো এতিয়া আমি অনুমান কৰিলো সেইফালে যে গাড়ী ৰাখিব পাৰে ব্যৱস্থাটো যদি নোহোৱা নকৰে তেতিয়াহলে আমাৰ এটো সাকসেস নহব উজনিৰ পৰা দৈনিক গুৱাহাটীলৈ আহে প্ৰায় 3-400 খন যাত্ৰীবাহী বাছ কিন্তু শুনি আচৰিত হ'ব খানাপাৰাৰ মিনি ISBটিত সোমাই মাত্ৰ 30 পৰা 40 খন বাছ মিনি ISBটিত তেনেই নগণ্য বাছৰ প্ৰৱেশ আৰু প্ৰস্থান আনকি বাছৰ আস্থানতো দেখিবলৈ পোৱা গৈছে দৈনিকে প্ৰায় মাত্ৰ 30-40 খনৰ বাছৰ ইয়াত উপস্থিতি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল খানাপাৰাত থকা মিনি ISBটি কিন্তু যাত্ৰী অথবা দূৰণিবতীয়া যিসকল লোক আছে তেওঁলোকৰ অনুপস্থিতিকে আদি কৰি বাছৰ উপস্থিতি এই মুহূৰ্তত হেৰেঙা খানাপাৰাৰ মিনি ISBটিত খানাপাৰা উৰণসিতুৰ গাতে লাগি থকা মিনি ISBটিৰ অলেখ সুবিধাৰে পৰিপূৰ্ণ যাত্ৰীৰ বাবে ভিতৰ ভাগত আছে শীততাপ নিয়ন্ত্ৰিত কোঠা শিশুৰ বাবে দুগ্ধপানৰ কোঠা 24 ঘণ্টাই উপলব্ধ চিকিৎসা সেৱাৰ ব্যৱস্থা যাত্ৰীৰ জিৰণিৰ বাবেও আছে পৰ্যাপ্ত আসন ইয়াতে যাত্ৰী জিৰণিৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে দুফালে মহিলাৰ পুৰুষৰ বাথৰুম আছে মোবাইল চাৰ্জ দিব পৰা ব্যৱস্থা আছে আৰু কেঁচুৱা মানে মাকে গাখীৰ খুৱাব পৰা সুকীয়া ৰুম আছে আৰু কোনোবা হঠাৎ কিবা কাৰণে ইনজৰ্ড হ'লে তেওঁক ট্ৰিটমেণ্টৰ কাৰণে এখন ব্যৱস্থা আছে তেনেস্থলতো এই গাড়ীবিলাক ইয়াত সোমাই পেছেঞ্জাৰ নুঠায় কিন্তু যাত্ৰীৰ সুবিধাৰ বাবে সজা বৃহৎ প্ৰকল্পত মহানগৰ আৰক্ষী জিলা পৰিবহণ বিভাগে জোৰ কৰি চেক গেট পাতিও গাড়ী সোমোৱাবলৈ এক প্ৰকাৰ ব্যৰ্থ হৈছে ন্যূনতম মূল্য পৰিশোধৰ পৰা ৰেহাই পাবলৈকে বাছ নুসুমাই মিনি ISB এবাৰ বাছ সোমালে পৰিশোধ কৰা মূল্য পায় ৰাজ্যিক পৰিবহণ বিভাগে কিন্তু একাংশ বাছ মালিকৰ বাবে যাত্ৰীসকল বঞ্চিত হৈছে নানান সুবিধাৰ পৰা বাছ আস্থানৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথতে গাড়ী ৰখাই বাছ চালক মুকলিৰ 7 মাহৰ পাছতো দূৰ নহল মিনি ISBটিৰ জিয়া সমস্যা বাছত যাত্ৰী উঠাই দিয়াৰ নামত দালালক ধন দিবলৈ চুৰি মানুহ কুণ্ঠাবোধ নকৰা বাছৰ কৰ্তৃপক্ষৰ চৰকাৰী আস্থানত সোমোৱাৰ আপত্তি অদূৰ ভৱিষ্যত যাত্ৰীৰ সুবিধাৰ্থে বাছৰ মালিকক চিধা কৰিব পাৰিবনে বিভাগে নে এৰাবাৰী হৈ ৰব ৰাজ্য চৰকাৰৰ 12 কোটি টকীয়া খানাপাৰাৰ এই মিনি ISB গুৱাহাটীৰ পৰা দীপাংকৰ ৰিপৰ্ট নিউজ 18 অসম